সৰি জুবিন গাৰ্গ, আজি নিশ্চিত হলো যে জুবিনে ন্যায় নাপায়। অসমৰ 5গৰাকী খুব সোনকালে মুকলি আকাশৰ তললৈ আহিব, আজি নিশ্চিত হলো। এইদৰে সামাজিক মাধ্যমত পুনৰ এবাৰ লিখিলে দুলু আহমেদে। ছিংগাপুৰ পুলিচে জুবিনৰ পানীত ডুবি সাধাৰণ মৃত্যু হোৱা বুলি কৈ আদালতত দিয়া ৰিপৰ্টৰ বিৰুদ্ধে চৰকাৰ পৰিয়ালে ছিংগাপুৰ আদালতত এই পৰ্যন্ত বিৰোধ কৰা নাই। তাৰ ভিত্তিত অসমৰ 5গৰাকীয়ে খুব সোনকালেই মুকলি আকাশৰ তললৈ আহিব বুলি উল্লেখ কৰিলে দুলু আহমেদে। লগতে লিখিলে যে আজি নিশ্চিত হলো ন্যায় নাপায় জুবিন গাৰ্গে। সৰি জুবিন গাৰ্গ। দুলু আহমেদৰ এই আৱেগিক ভৰা পোষ্টটো পোৱাৰ মাত্ৰকে সকলোৰে দুচকু বৈ আহে, কিয়নো দুলু আহমেদে প্ৰথমৰ পৰাই শেষলৈকে যথেষ্ট পৰিমাণে উঠি পৰি লাগিছিল যাতে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাওক। ছিংগাপুৰ পৰ্যন্ত গৈ এজাহাৰ দাখিল কৰিছিল দুলু আহমেদে, কিন্তু দুলু আহমেদে অৱশেষত লিখিব লগা হ'ল সৰি জুবিন গাৰ্গ। আমি নিশ্চিত হ'লোঁ যে জুবিন গাৰ্গে ন্যায় নাপায়। তাৰ পাছতেই লাখ লাখ লোকৰ কমেণ্ট। সকলোৰে আৱেগিক ভৰা কমেণ্ট। সকলোৱে লিখি গ'ল যে বিচাৰটোৰ অসমৰ ৰাইজে 100% কৰিব দাদা। ওপৰতো এজন আছে, সত্যৰ সদায় জয় হ'ব। কি ক'ব দাদা, আজি আপোনাৰ মেছেজবোৰ দেখি সঁচাকৈ অন্তৰ কান্দি উঠিছে। প্ৰকৃত সত্য যে অসমৰ শিল্পী সমাজ যদি আপোনাৰ হৈ থিয় দিলে হয়, আজি অসমবাসীয়ে জুবিন দাৰ ন্যায় পোৱাটো নিশ্চিত আছিল। কিন্তু আমি সৰু মানুহ হিচাপে অতিকৈ দুৰ্ভাগ্য জুবিন দাৰ ক্ষেত্ৰত। তথাপিও আমি আছোঁ দাদা আপোনাৰ লগত। সকলোবোৰ ফুটুকাৰ পিনত পৰিণত হ'ল। জুবিন গাৰ্গক লৈ বহুত ডাঙৰ ডাঙৰ গেম চলিছে। মুঠৰ ওপৰত এতিয়া জুবিন গাৰ্গৰ অনুৰাগীয়ে কান্দি কান্দি লিখিলে কমেণ্ট। দুলু আহমেদে সামাজিক মাধ্যমযোগে লিখিছিল যে এফালে ছিংগাপুৰৰ কৰোনা আদালতত প্ৰথম শুনানিৰ পাছতেই জুবিন গাৰ্গৰ পৰিয়ালৰোকে প্ৰকৃত সত্য জানিব বিচাৰোঁ বুলি ফেচবুকত আৱেগিক পোষ্ট দি সকলো আইনী পথৰ সহায় লৈ বুলি জনায় আৰু ছিংগাপুৰ আদালতৰ তদন্ত প্ৰক্ৰিয়া সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিবলৈ কেন্দ্ৰ আৰু অসম চৰকাৰক আহ্বান কৰে। আনফালে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিয়ালৰ আহ্বানৰ প্ৰতি কোনো ধৰণৰ মন্তব্য দি কৈছে যে ছিংগাপুৰৰ গোচৰ বেলেগ আৰু আমাৰ অসমৰ গোচৰ বেলেগ, মানে নাটক কোৱাত সকলো পাকৈত, আমিহে চাগে এটা ষ্টুপিড। এইদৰে লিখিলে দুলু আহমেদে। মুঠৰ ওপৰত দুইখন দেশৰ দুটা ভিন্ন ভিন্ন মত। এখন দেশৰ আৰক্ষীয়ে কৈছে জুবিনৰ সাধাৰণ মৃত্যু হৈছে, আনখন দেশৰ আৰক্ষীয়ে কৈছে জুবিনক হত্যা কৰা হৈছে। এখন দেশৰ আৰক্ষীয়ে কৈছে জুবিন গাৰ্গক চেইণ্টজন আইলেণ্ডত হত্যা কৰা হৈছিল আৰু আনখন দেশৰ আৰক্ষীয়ে কৈছে জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি যোৱাৰ ফলত লেজাৰাছ আইলেণ্ডত হৈছিল। দুইখন দেশৰ দুটা ভিন্ন ৰায়ত জুবিন গাৰ্গে ন্যায় পোৱাটো সম্ভৱনে? ইয়াৰ উত্তৰ বিচাৰি অসম চৰকাৰলৈ পোষ্ট কৰিলে দুলু আহমেদে। নিশ্চয়কৈ এতিয়া প্ৰশ্ন হৈছে সকলোৰে, দুইখন দেশৰ মতামত বেলেগ বেলেগ। অসম চৰকাৰে কৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে, কিন্তু ছিংগাপুৰ আৰক্ষীয়ে কৈছে জুবিন গাৰ্গক হত্যা কৰা নাই, জুবিন গাৰ্গৰ পানীত পৰি সাধাৰণ মৃত্যু হৈছে। দুইখন দেশৰ ভিন্ন ভিন্ন মতবাদ, দুইখন দেশৰ ভিন্ন ভিন্ন মত। আদালতৰ মজিয়াত আইনী প্ৰক্ৰিয়াৰে যেতিয়া আৰম্ভ হৈছে, গতিকে আদালতৰ মজিয়াত দুইখন দেশৰ ভিন্ন ভিন্ন মতৰ বাবে হাৰি যাব নেকি 5 অপৰাধী। যেতিয়া অসমৰ আদালতত বিচাৰিব ছিংগাপুৰৰ আৰক্ষীয়ে দিয়া প্ৰমাণ বা তথ্য, তেতিয়া কি হ'ব? তেতিয়া নিশ্চয়কৈ দাখিল কৰিব আদালতৰ হাতত ছিংগাপুৰৰ তথ্য, অৰ্থাৎ জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু হোৱাৰ তথ্য। তেতিয়া অসমৰ আদালতে কি ৰায়দান দিব? বাচি যাব নেকি 5 অপৰাধী? অসমৰ আদালতে শেষত তথ্যৰ ভিত্তিত বা প্ৰমাণৰ ভিত্তিত ক'ব লাগিব নেকি যে জুবিন গাৰ্গৰ পানীত পৰিয়ে মৃত্যু হৈছে, কিয়নো সেয়া তথ্য আগবঢ়াইছে ছিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰি। যিহেতু দুইখন দেশৰ মন্তব্য বেলেগ বেলেগ, সেয়েহে এতিয়া সম্পূৰ্ণভাৱে প্ৰশ্নৰ আৱৰ্তত সোমাই পৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব জানো? দুলু আহমেদে কোৱাৰ দৰে আমিও ক'ব লগা হ'ব নেকি যে সৰি জুবিন গাৰ্গ, জুবিন তুমি ন্যায় নোপোৱা, আমি নিশ্চিত হ'লোঁ। এইদৰে অসমবাসী বা জুবিন অনুৰাগীও ক'ব লগা হ'ব পাৰে নেকি দুলু আহমেদৰ দৰে? কি হ'ব পৰৱৰ্তী পৰ্যায়ত? জুবিন গাৰ্গে ন্যায় পাবনে? হয়, নমস্কাৰ। আপোনালোকে নিশ্চয় যোৱা কাইলৈৰ যিটো জুবিন গাৰ্গৰ হত্যাৰ গোচৰ ছিংগাপুৰৰ আদালতত হৈছিলে, সেই বিষয়ে সকলোৱে ইতিমধ্যে গম পাইছেই। কথাটো একো নাই যে ছিংগাপুৰ আৰক্ষীয়ে যোৱা অক্টোবৰ, ছেপ্টেম্বৰ, অক্টোবৰ, ডিচেম্বৰ 3বাৰকৈ কৈছিলে যে জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হৈছে।
সেইটো স্বাভাৱিক, আমি সকলোৱে জানো পানীডুবি মৃত্যু হৈছে, কিন্তু দুবাৰ আঁৰৰ ৰহস্য কি সেই কথাখিনি ছিংগাপুৰ আৰক্ষীয়ে এই মুহূৰ্তলৈ ধৰি লওক প্ৰকাশ কৰা নাই, বা পিছলৈ কি হয় মই ক'ব নোৱাৰিম। কিন্তু যোৱাকালি যিটো ৰিপৰ্ট তেখেতসকলে দাখিল কৰিলে, এইটো ছিংগাপুৰৰ আদালতত দাখিল কৰিলে, যি ধৰণে অসমৰ আদালতত CIDয়ে নিজৰ চাৰ্জশ্বীট দাখিল কৰিছে, হত্যাৰ গোচৰত 5গৰাকী অভিযুক্ত হৈছে বুলি কৈছে, 5গৰাকীৰ নাম কৈছে। ঠিক তেনেকুৱা ছিংগাপুৰ আৰক্ষীয়ে নিজৰ যিটো পুলিচ ৰিপৰ্ট জুবিন গাৰ্গৰ মৃত্যুৰ, সেই ৰিপৰ্টটো আদালতত দাখিল কৰিছে। এইটো যিটো স্বাভাৱিক প্ৰক্ৰিয়া, আৰু সেইটোৰ ওপৰত এতিয়া গোচৰটো চলিব। কালি অৱশ্যে সেই ৰিপৰ্টটো ছাবমিট কৰাৰ পিছত বহু সংখ্যক অনুৰাগীয়ে মোলৈ ফোন কৰিছে যে এতিয়া কি হ'ব। তেতিয়া মই এটা কথাই কৈছোঁ যে যিহেতু তদন্ত প্ৰক্ৰিয়া শেষ হৈছে, ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হৈছে, তাৰ বাবে আমি আদালতৰ ৰায়লৈ ৰখিব লাগিব। কিন্তু আটাইতকৈ ডাঙৰ সমস্যাটো হৈ গ'ল, দুইখন দেশৰ পুলিচ ৰিপৰ্ট দুটা বেলেগ বেলেগ। ছিংগাপুৰৰ আৰক্ষীয়ে কৈ আছে জুবিন গাৰ্গৰ সাধাৰণ মৃত্যু হৈছে পানীত ডুবি, 3বাৰকৈ কৈছে, আৰু অসমৰ আৰক্ষীয়ে কৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে। ছিংগাপুৰৰ আৰক্ষীয়ে কৈছে লেজাৰেছ আইলেণ্ডত জুবিন গাৰ্গৰ মৃত্যু হৈছে পানীত ডুবি, আৰু অসমৰ আৰক্ষীয়ে কৈছে যে ছেইণ্ট জন আইলেণ্ডত জুবিন গাৰ্গক হত্যা কৰা হৈছে। মানে দুইখন দেশৰ আৰক্ষীৰ ৰিপৰ্টটো বেলেগ বেলেগ। তথাপিও ধৰি লওক আপোনালোকে নিশ্চয় বুজিছে যে দুটা আৰক্ষী ৰিপৰ্ট বেলেগ বেলেগ হ'লে দুখন দেশত সেইটোৰ ভৱিষ্যতত কি ধৰণৰ এটা আদালতৰ নিৰ্দেশ হ'ব পাৰে নকলেও সকলোৱে অনুমান কৰিছে। এতিয়া আহোঁ মূল কথালৈ। আজি ধৰি লওক যোৱাকালিৰ পিছত আমি যিহেতু আদালতৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, আমি সকলোৱে সেই আদালতৰ ৰায়দান নকৰা পৰ্যন্ত আমি ৰখিব লাগিব, অসমেই হওক বা ছিংগাপুৰেই হওক। কিন্তু তাৰ মাজতে আজি এটা খুব আচৰিত কথা মই দেখিবলৈ পালোঁ, যিটো কথা মই পূৰ্বেও কৈ আহিছোঁ যে অসমৰ গোচৰত যি 5গৰাকী গ্ৰেপ্তাৰ হৈছে হত্যাৰ গোচৰত, সেই কথা অসম আৰক্ষীয়ে বা CID আজিলৈ ছিংগাপুৰক জনোৱা নাই, যাৰ বাবে ছিংগাপুৰ আৰক্ষীয়ে ভাৰতীয় সংবাদ মাধ্যমৰ জৰিয়তে গম পোৱা বুলি যোৱা 19 ডিচেম্বৰত কৈছিল। কিন্তু আজি, আৰু মই বাৰ বাৰ কৈছিলোঁ যে যিহেতু আদালতৰ প্ৰক্ৰিয়াটোত চৰকাৰৰো হস্তক্ষেপ লাগিব, পৰিয়ালৰো হস্তক্ষেপ লাগিব ন্যায় পাবলৈ হ'লে। কিন্তু যোৱাকালিৰ পৰা যেতিয়া আদালতৰ প্ৰক্ৰিয়া ছিংগাপুৰত আৰম্ভ হৈছে, অসমতো ইতিমধ্যে হৈছে, আজি হঠাৎ দেখিবলৈ পালোঁ খুব আচৰিত আৰু গুৰুত্বপূৰ্ণ কথা যে জুবিন গাৰ্গৰ পৰিয়ালৰ লোকে, মই পৰিয়ালৰ লোক বুলিয়ে কৈছোঁ, মই কাকো নাম উদ্দেশ্যি কোৱা নাই, আকৌ কৈছে, চৰকাৰক আহ্বান জনাইছে যে ছিংগাপুৰৰ গোচৰটো সূক্ষ্মভাৱে যাতে পৰ্যবেক্ষণ কৰে ভাৰত চৰকাৰ আৰু অসম আৰক্ষীয়ে বা অসম চৰকাৰে। যিয়ে নহওক পৰিয়ালৰ লোকে চৰকাৰক আহ্বান জনাইছে, ভাল কথা। কিন্তু তাৰ ঠিক খন্তেক সময় পিছতে পালোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ছিংগাপুৰৰ আদালতত আৰক্ষীয়ে যি ৰিপৰ্ট দাখিল কৰিছে সেইটো তেখেতসকলৰ বিষয়। ছিংগাপুৰৰ আদালতত ছিংগাপুৰত বেলেগকৈ চলিব, আমি অসমৰতো জানো। ছিংগাপুৰতো আপোনালোকে যেনেকৈ বাতৰি কাকতত গম পাইছে, ময়ো ঠিক তেনেকৈ বাতৰি কাকতত গম পাইছোঁ। মানে এইখিনি নক'লে যে পৰিয়ালৰ লোকে ছিংগাপুৰৰ গোচৰটো ভালদৰে চাবলৈ অসম চৰকাৰক আৰু অসম আৰক্ষীক অনুৰোধ কৰিছে। এইখিনি কথা নাই কোৱা মুখ্যমন্ত্ৰীগৰাকী কেৱল কৈছে যে ছিংগাপুৰৰ গোচৰটো বেলেগ। মই ইতিমধ্যে মোৰ ফেচবুকত দিছোঁ, আৰু আমাৰ গোচৰটো বেলেগ। এতিয়া দুখন দেশত একেজন মানুহৰ বিৰুদ্ধে দুটাকৈ গোচৰ চলিব, আৰু দুইটা গোচৰৰ ৰিপৰ্ট বেলেগ বেলেগ। গতিকে ন্যায় প্ৰক্ৰিয়া কি হ'ব আপোনালোকে গম পায়ে। তথাপিও মই ক'ব বিচাৰিছোঁ সেইটোৱে যে লাগিলোঁ বহুতখিনি, যিখিনি কৰিব লাগে অসমৰ ৰাইজে নিশ্চয় দেখিছেই। এতিয়াতো আৰু আদালতৰ বাহিৰেতো আমাৰ আৰু নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এট আছাম।